নমস্কাৰ বন্ধু বান্ধৱীসকল, লান্থ্ৰন্তৰ আৰু এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু এটা বিগ নিউজ আহিছে, হাই স্কুলৰ জিটি পিজিটিৰ এপইণ্টমেণ্টত এটা কোৰ্ট কেছ হৈছে। তো ডিটেইলছ কোৰ্ট কেছটোৰ বিষয়ত আমি জানিম আৰু ভিডিঅ'টো ভালদৰে আপোনালোকে চাব। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যেতিয়া আপুনি এট প্ৰেজেণ্ট ভিডিঅ'টো চাই আছে, কাইণ্ডলি এটা লাইক হিট কৰি দিওঁ। তো বলক এতিয়া আমি কোৰ্ট কেছটো কি আছে আমি বুজি লওঁ। চ' বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে চাব পাৰিছে ই কোৰ্ট, হাই কোৰ্ট অফ ইণ্ডিয়া, গুৱাহাটী হাই কোৰ্ট। তাৰপিছত ইয়াত আপোনালোকে যদি চাই ভালদৰে তেনেহ'লে চাব পাৰিব যে ইয়াত ফাইলিং নম্বৰ দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ 5670 আৰু ফাইলিং ডেট 2 তাৰিখ 9 মাহ 2025। এইটো হয় ফাইলিং ডেট। এই 2 তাৰিখত ফাইলিং হৈছে। এতিয়া ৰেজিষ্ট্ৰেশ্যন ডেট আপোনালোকে চাব পাৰে 9 তাৰিখ 9 মাহ 2025, মানে 2 তাৰিখত ফাইল কৰিছিলে আৰু 9 তাৰিখত ৰেজিষ্ট্ৰেশ্যন হৈছে। ইয়াৰ পাছত নেক্সট হিয়াৰিং ডেট, মানে ফাৰ্ষ্ট হিয়াৰিং ডেটেই হ'ব এইটো, 24 তাৰিখ ফাৰ্ষ্ট হিয়াৰিং ডেট আছে। আৰু ইয়াত যে বাকীকেইটা আপোনালোকে ডিটেইলছ চাব পাৰে, জাষ্টিছ ৰবিন ফুকন, ঠিক আছে। 24 তাৰিখত ফাৰ্ষ্ট হিয়াৰিং হ'ব। এতিয়া আমি আহোঁ কোনে কেছটো কৰিছে। গায়ত্ৰী বৰপাত্ৰ এণ্ড আদাৰ্ছ, এডভকেট ডি গগৈ আৰু তো আছেই। ইয়াৰ লগে লগে আৰু বহুত মানুহ আছে, তেওঁৰ লগত 26জন মিলি কেছটো কৰিছে। ভাৰ্চেছ দ্য ষ্টেট অফ আছাম এণ্ড ORS আদাৰ্ছ, সেক্ৰেটাৰী এডুকেশ্যন, দ্য জইণ্ট সেক্ৰেটাৰী এণ্ড দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, ঠিক আছে। ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন যেতিয়া আছে, ইয়াৰ পৰা আপোনালোকে গম পাইছে যে এইটো এগেইনষ্ট জিটিপিজিটিৰ কেছ হ'ব। কেলৈ কি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ এগেইনষ্টত এইটো টাইমত আৰু কি কেছ দিব। এতিয়া আহোঁ আৰু অলপ ডিটেইলছটো চাই লওঁ, ইয়াৰ পাছত মই কৈ দিম। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আণ্ডাৰ ছেকশ্যন 226 এক্ট আছে, এইবোৰতো বাকী ডিটেইলছ দিয়াই আছে। ইয়াত যদি আপোনালোকে চাই অবজেকশ্যন, কি অবজেকশ্যন দিছে, আদাৰ অবজেকশ্যন পেৰা নম্বৰ ইন এফিডেভিট CA ফৰ দ্য পিটিশ্যনাৰ নটিছ নট চাৰ্ভ, আৰু এটা আছে অল অবজেকশ্যন আৰ কমপ্লাইড, ঠিক আছে। চ' ইয়াত 5 তাৰিখ আৰু 9 তাৰিখত মানে দুটা অবজেকশ্যন দিয়া হৈছে। এতিয়া আগত আহোঁ চাওঁ আমি কি আছে। আৰু ইয়াত তলত দিয়া আছে গায়ত্ৰী বৰপাত্ৰ এণ্ড আদাৰ্ছ আৰু নেম অফ দ্য এডভকেট দিয়া আছে। চ' এই কেছটোৰ বিষয়ে যদি আপোনালোকে মানে জানিব বিচাৰে, তো মোৰ যিমান দূৰ লাগিছে এইটোৱেই হ'ব যে আইদাৰ এইটো এছামিজ আৰু এডভান্স এছামিজৰ তেওঁলোকৰ এখন ডিফাৰেঞ্চিয়েট কৰাৰ কাৰণে তেওঁলোকে এটা মানে ইনিচিয়েটিভ চলাইছিলে যে যিসকলৰ এডভান্স এছামিজ আছে তেওঁলোকে কেলৈ আকৌ এছামিজ PGTত চাকৰি দিব, সেইটোও হ'ব পাৰে। আৰু এটা হ'ব পাৰে যে থাৰ্ড মেৰিট লিষ্টৰ কাৰণে PGTৰ ছেকেণ্ড আৰু থাৰ্ড মেৰিট লিষ্টৰ কাৰণে, ঠিক আছে। ইয়াৰ লগে লগে GTৰ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ ছেকেণ্ড মেৰিট লিষ্ট আৰু থাৰ্ড মেৰিট লিষ্ট একোৱেই দিয়া নাই, সেইটো এটা হ'ব পাৰে। ইয়াৰ লগে লগে কিছু সংখ্যকে কৈ আছে গ্ৰেজুৱেট টিচাৰৰ 4th লিষ্ট লাগে, ঠিক আছে। তো 4th লিষ্টৰ কাৰণে কেনেকৈ দিব, 4th লিষ্টৰ কাৰণেতো পোষ্ট লাগিব আৰু পোষ্টেই নাই। আৰু ইয়াৰ লগে লগে তেওঁলোকে কৈ আছে যে কিবা পোষ্ট যদি ভেকেণ্ট থাকে, মানে ভেকেণ্ট নহয়, এতিয়া যদি ফিল আপ নাই হোৱা, সেইকেইটা পোষ্টৰো এপইণ্টমেণ্ট দিব লাগিব। কেলৈ কি কোৱা হৈছিলে আগত যে সম্পূৰ্ণ গোটেইকেইটা পোষ্ট ফিল আপ কৰি দিয়া হ'ব। চ' এইবোৰেই ইছ্যু হ'ব পাৰে কেছৰ, ঠিক আছে। চ' মেইনলি কথা হ'ল যে এডভান্স এছামিজ আৰু জেনেৰেল এছামিজৰ PGTৰ ক্ষেত্ৰত ছেইম কোৱালিফিকেশ্যন দি তেওঁলোকে PGT জব ল'ব পাৰে, এনেকুৱা যিটো লৈছেও, মানে এছামিজত মেজৰ নাথাকিলেও PGT শিক্ষক হ'ব পাৰিছে, এই ধৰণৰ হৈছে। আৰু মানে ইয়াৰ ওপৰত হিন্দী শিক্ষকৰ ছেকেণ্ড মেৰিট লিষ্ট অহা নাই, আৰু যিসকলে মানে ভাবিছিলে যে PGT ছেকেণ্ড লিষ্ট আহিব, সেইটোও অহা নাই। বাট অভাৰঅল কি বিষয়বস্তুটো মেটাৰটো কি, এইটো আমি 24 তাৰিখে গম পাম, যে জানিব পাৰিম যে কি একজেক্টলি মেটাৰটো হৈছে। বাট এতিয়া আপোনালোকক মই জনাই দিছোঁ যে কেছটো হৈছে, আৰু কেছৰ ষ্টেটাছৰ বাবে মই আপোনালোকক 24 ছেপ্টেম্বৰত জনাম কি হৈছে কেছটো। আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চোৱাৰ লগে লগে লাইক কৰিব। আৰু আপুনি কি ভাবিছে আৰু আপুনি কি ইনফৰমেশ্যন পাইছে, কেলৈ কেছটো হৈছে, এইটো কমেণ্ট বক্সত জনাব চবে, ঠিক আছে। চ' ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ। যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা লাইক হিট কৰি দিব।